নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 24 তাৰিখ আৰু ছেপ্টেম্বৰৰ 10 তাৰিখ বুধবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:09 আৰু সূৰ্য অস্ত যাব আবেলি 5:31। কৃষ্ণা তৃতীয়া তিথি, ৰেৱতী নক্ষত্ৰ, বৃদ্ধি যোগ, বনিষ্কৰণ। আজি জন্মত হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব, হাতীৰষ্টি আৰু অগ্নিযোগ হ'ব। আদ্যাক্ষৰ হ'ব দন্ত্যাদ্য, প্ৰথমচ আৰু দন্ত্যাৰ্থ নিয়ম। আজি ছোৱালী আদ্য ঋতু হ'লে 45 দিনীয়া দুশিলা যোগ পাব। মৰণত কোনো দোষ নাই, যাত্ৰা নাই, শুভকৰ্ম আজি নাই। পটল আৰু মূলা খোৱা নিষেধ আজি। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে নতুন চিন্তাধাৰাৰে ভৰপূৰ থাকিব। কামত ধৈৰ্য আৰু সঠিক সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে প্ৰয়োজন। দৌৰা দৌৰি নকৰিলে ভাল ফলাফল লাভ কৰিব, গতিকে দৌৰা দৌৰি নকৰিব আজি। অফিচ বা ব্যৱসায়ত নতুন কিবা পৰিকল্পনা আৰম্ভ কৰিবলৈ সুযোগ পাব। আজি আপোনাৰ কাৰণে ভাল দিন। কোনো বন্ধুৰ পৰা বা অভিজ্ঞ ব্যক্তিৰ পৰা যদি আপুনি উপদেশ লয় তেতিয়াহ'লে আপুনি ভাল ফলাফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভৰ সম্ভাৱনা আছে, গতিকে খৰচৰ পৰা হাত সাৰি থাকিব, সাৱধান থাকক খৰচৰ ক্ষেত্ৰত। প্ৰেমিক প্ৰেমিকা বা দাম্পত্য জীৱনত একেলগে সময় কটাব পাৰিলে সম্বন্ধ মজবুত থাকিব। অপ্ৰয়োজনীয় সন্দেহ এৰাই চলা উচিত আপোনাৰ পক্ষে আজিৰ দিনটো। মানসিক চাপৰ বাবে অলপ চিন্তা ভাৱনা দেখা দিব পাৰে। আপুনি যদি গান বাজানা শুনে তেতিয়াহ'লে আপোনাৰ শীঘ্ৰেই শান্তি আহিব মনলৈ। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশি জাতক-জাতিসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ ৰাশিফল শিতানলৈ। বৃগ ৰাশিৰ বাবে আজিৰ দিনটো শান্তিপূৰ্ণ হ'ব। কামৰ ক্ষেত্ৰত আপুনি ধৈৰ্যৰে আগবাঢ়িলে সফলতা লাভ কৰিব। পৰিয়ালৰ সৈতে সুকীয়াকৈ সময় কটাব পাৰিলে ভাল সম্বন্ধ থাকিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সঠিক যোগাযোগ বজাই ৰাখিলে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত নতুন লাগতিয়াল লোকৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো ডাঙৰ ব্যক্তিৰ সহায়ত আপুনি ভাল লাভৱান হ'ব পাৰিব আজি। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ স্থিৰতা থাকিব। আপোনাৰ খৰচৰ পৰিমাণ নিয়ন্ত্ৰণ কৰক, আপোনাৰ ভৱিষ্যতে লাভৱান হ'ব। প্ৰেমিক প্ৰেমিকাৰ সৈতে আজি ভাল যাব দিনটো, তেওঁলোকৰ মাজত মিলা প্ৰীতা মৰম ভাল পোৱা অটুট থাকিব। দাম্পত্য জীৱনত নতুন আশা বা বিশ্বাস গঢ়ি উঠিব পাৰিব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি সুস্থ থাকিব, কিন্তু খাদ্যৰ অভ্যাসত সাৱধানতা লোৱাটো আপোনাৰ বাবে উচিত হ'ব। পেট সম্পৰ্কীয় কিবা সমস্যাই আপোনাক আমনি কৰিব পাৰে। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক-জাতিসকলৰ আজি কৰ্মক্ষেত্ৰত আজি আপোনাৰ চিন্তাধাৰা আগবঢ়াই দিলে সকলোৰে বাবে সমৰ্থক পাব। ব্যৱসায়ত লাভৰ নতুন নতুন ৰাস্তা মুকলি হ'ব। নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো উত্তম। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো মনত চিন্তা আৰু নতুন সুযোগৰ দিন। কোনো অচিনাক্ত ক্ষেত্ৰৰ পৰা ভাল খবৰ আহিব পাৰে। বুদ্ধি আৰু যোগাযোগ শক্তিৰে আজিৰ দিনটো কামত আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ আজিৰ দিনটো অলাগতিয়াল বস্তুৰ পৰা সাৱধান থাকক, যাতে খৰচৰ পৰিমাণ নহয়, গতিকে অতিৰিক্ত খৰচৰ পৰা বাছি চলিব। প্ৰেমৰ সম্পৰ্কত বুজাপৰা আৰু আনন্দ বৃদ্ধি পাব।
অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ সম্ভাৱনা আছে আজিৰ দিনটোত। স্বাস্থ্য ক্ষেত্ৰত সাধাৰণভাৱে আজি আপুনি সুস্থ থাকিব, কিন্তু অতিৰিক্ত দৌৰাদৌৰিৰ বাবে আপোনাৰ ভাগৰুৱা অনুভৱ হ'ব পাৰে। আপোনাৰ আজি ৰেষ্টৰ প্ৰয়োজন। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু নীলা। উপদেশ হিচাপত সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশৰ পৰা ভাবি চিন্তি ল'ব। আজিৰ দিনটো আপোনাৰ বুদ্ধি আৰু বিচক্ষণতাৰ ওপৰত নিৰ্ভৰশীল। আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল হিচাপে আপোনালোকক স্বাগতম জনাইছোঁ। 10 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোত আপোনালোকৰ অনুভূতি প্ৰবণ হৈ থাকিব। পৰিয়ালৰ লগত সময় কটালে শান্তি আৰু আনন্দ লাভ কৰিব। কোনো পুৰণি কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত সহায় সহযোগিতাত কাম কৰিলে সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন লগৰীয়া লোকৰ সহায়ত লাভৰ সুযোগ লাভ কৰিব। গতিকে কিছুমান সৰু সুৰা বাধা আহিব পাৰে, আপুনি অতিক্ৰম কৰি আগবাঢ়ি যাওক। আপোনাৰ ইনকাম আৰু খৰচ দুয়োটা সমানে থাকিব। কোনো অলাগতিয়াল আপোনাৰ খৰচৰ পৰা হাত সাৰি থাকিব, কিন্তু লাভৰ সম্ভাৱনাও আছে। প্ৰেম জীৱনত নতুন আনন্দ আহিব। দাম্পত্য সম্পৰ্কত পৰস্পৰে বুজাপৰা মিলা প্ৰীতি থাকিব। আজি অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সুস্থ থাকিব, কিন্তু আপোনাৰ মানসিক টেনশ্যন এৰাই চলিব লাগিব। আপোনাৰ ধ্যান আৰু প্ৰকৃতিৰ মাজত সময় কটালে শান্তিময় সময় লাভ কৰিব। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল হিচাপে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল। 10 ছেপ্টেম্বৰ 2025। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো উত্তেজনা আৰু উৎসাহেৰে ভৰপূৰ্ণ থাকিব। আপুনি যি কামত আছে তাত ভাল ফলাফল লাভ কৰিব। আপোনাৰ নেতৃত্ব শক্তি আৰু সাহসিকতা আপোনাক আকৰ্ষিত কৰিব। গতিকে অহংকাৰখিনি আপুনি এৰাই চলিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আৰু সিদ্ধান্ত সফলতা আনিব। নতুন কামৰ দায়িত্ব আপোনাৰ সন্মুখলৈ আহিব পাৰে। ব্যৱসায়ত লাভৰ নতুন সুযোগ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভৰ দিন। নতুন ইনভেষ্টৰ কথা ভাবিলে আজিৰ দিনটো শুভ হ'ব পাৰে। প্ৰেম জীৱনত আনন্দ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত মিঠা কথাৰে সম্পৰ্ক মজবুত কৰি ৰাখিব লাগিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। শাৰীৰিকভাৱে শক্তিশালী থাকিব যদিও অধিক কামৰ প্ৰেছাৰৰ বাবে আপুনি অকণমান ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপোনাৰ ৰেষ্টৰ প্ৰয়োজন। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আত্মবিশ্বাস বজাই ৰাখক, কিন্তু অহংকাৰখিনি এৰাই চলক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ আজিৰ দৈনিক ৰাশিফল হিচাপে আপোনালোকক স্বাগতম জনাইছোঁ। কন্যা ৰাশি 10 ছেপ্টেম্বৰ 2025। আজিৰ দিনটো আপোনাৰ বাবে পৰিকল্পনা আৰু শৃংখলাৰে ভৰপূৰ থাকিব। আপোনাৰ পৰিশ্ৰম আৰু বিচক্ষণতাৰ আজিৰ দিনত সঠিকভাৱে পথ দেখুৱাব আপোনাক। যি কামত আপুনি হাত লৈছে তাত আপোনাৰ ভাল ফলাফল লাভ কৰিব। অফিচত বা কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত কোনো ডাঙৰ ব্যক্তিৰ পৰা উপদেশ বা পৰামৰ্শ পোৱাৰ সম্ভাৱনা আছে। সহায় সহযোগিতা লাভ কৰিব। আগৰ কোনো সমস্যাৰ সমাধান আজিৰ দিনতেই আপুনি সমাধানখিনি পাই যাব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম বৃদ্ধি পাব। কোনো পুৰণি ধন বা
ঋণৰ যি কিবা আছে নিষ্পত্তি হ'ব পাৰে, গতিকে খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত বিশ্বাস আৰু মৰম ভাল পোৱাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় লাভজনক হ'ব আপোনাৰ বাবে। শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু অতিৰিক্ত কামৰ প্ৰেছাৰৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপোনাৰ যথেষ্ট পৰিমাণে ৰেষ্ট লোৱা প্ৰয়োজন। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। কাম কাজৰ লগত আপুনি জড়িত হৈ থকা সময়ত পৰিয়ালকো সময় দিয়ক, সমন্বয় বজাই ৰাখক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক-জাতিসকল, আজি দৈনিক ৰাশিফল তেনেহ'লে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহক তেতিয়া জানি লওঁ আজিৰ দিনটোৰ ফলাফল। তুলা ৰাশি 10 ছেপ্টেম্বৰ 2025। আজিৰ দিনটো আপোনাৰ সমন্বয় আৰু ন্যায়ৰ দিন। আপুনি আজি বিচাৰক হিচাপে পৰিচালিত হ'ব। নিজৰ বিচাৰ শক্তি আৰু ধৈৰ্যৰে সকলো সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱৰ আৰু লগতে পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আৰু ব্যৱহাৰে আপুনি সহকৰ্মীসকলৰ পৰা লাভান্বিত হ'ব। ব্যৱসায়ত নতুন লগৰীয়া ব্যক্তিৰ সৈতে সহায় সহযোগিতাত সুফল লাভ কৰিব। কোনো বন্ধুৰ সহায়ত বিশেষ সুযোগ লাভ হ'ব পাৰে আপোনাৰ আজিৰ দিনটোত। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভৰ দিন। নতুন ইনভেষ্টৰ কথা যদি ভাবিছে, তেতিয়াহ'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ। প্ৰেম আৰু দাম্পত্য জীৱনত আনন্দ আৰু বুজাবুজিৰ বৃদ্ধি পাব। কোনো ভুল বুজাবুজাৰ সমাধান আজিৰ দিনতেই হ'ব। স্বাস্থ্য ক্ষেত্ৰত আজি সাধাৰণতে আপুনি সুস্থ থাকিব, গতিকে মানসিক টেনশ্যন বা দুশ্চিন্তা এৰাই চলিব। আপুনি ৰেষ্ট আৰু ধ্যানৰ প্ৰয়োজন আপোনাৰ। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। সৰ্বোচ্চ সমন্বয় বজাই ৰাখিব। আজিৰ দিনটোত ন্যায়ৰ ওপৰত ভৰসা ৰাখক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক কৰিব, লগতে যদি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ ফলাফল। বৃশ্চিক ৰাশিৰ জাতক-জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল 10 ছেপ্টেম্বৰ 2025। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো ৰহস্যময় আৰু সফলতাৰ দিন। আপোনাৰ অন্তৰ্দৃষ্টি বা দৃঢ় সিদ্ধান্তৰে সকলোতে উপকাৰ কৰিব আজি। নতুন কোনো কাম আৰম্ভ কৰাৰ যদি কথা ভাবিছে, আজিৰ দিনটো আপোনাৰ বাবে ভাল। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে উজ্জ্বল ফলাফল দিব। কোনো গুৰুত্বপূৰ্ণ কামত সফলতা সম্ভাৱনা পোৱাৰ আছে। ব্যৱসায়ত নতুন চুক্তি বা লাভজনক অংশীদাৰিত্ব হ'ব পাৰে আজিৰ দিনটোত। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভৰ দিন। লুকাই থকা কোনো ইনকামৰ উৎস আজি আপোনাৰ মুকলি হ'ব। লেনদেনৰ সমাধান লাভ কৰিব। প্ৰেম জীৱনত নতুন উৎসাহ উদ্দীপনা আহিব। অবিবাহিতসকলৰ বাবে গোপনীয় প্ৰস্তাৱ আহিব পাৰে। দাম্পত্য জীৱনত মৰম আৰু ভালপোৱা বৃদ্ধি পাব, বিশ্বাস বৃদ্ধি পাব। স্বাস্থ্য শক্তি আৰু আপুনি যি উদ্যমৰে ভৰপূৰ থাকিব। আপোনাৰ সুস্থ থাকিব, লগতে সুন্দৰ হৈ থাকিব। গতিকে অতিৰিক্ত টেনশ্যন এৰাই চলিব। আপোনাৰ বিশ্ৰামৰ প্ৰয়োজন লোৱা উচিত, বিশ্ৰাম কৰক। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। সিদ্ধান্ত লোৱাৰ সময়ত অন্তৰ্দৃষ্টিত ভৰসা কৰক আপোনাৰ দিনটো। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক-জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল 10 ছেপ্টেম্বৰ 2025। আজিৰ দিনটো অভিযান আৰু আশা ভৰসাৰে পৰিপূৰ্ণ থাকিব। নতুন কামত আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ হাউচ থাকিব। যিকোনো নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো উত্তম। কৰ্মক্ষেত্ৰত আপোনাৰ উদ্যম সাফল্য আনিব। ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব। কোনো ডাঙৰ ব্যক্তিৰ সহায়ত কামৰ স্পীড বাঢ়িব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে লাভজনক হ'ব। ভ্ৰমণ তথা কোনো ইনভেষ্টত
আপুনি অপ্ৰত্যাশিতভাৱে ধনৰ আগমন হ'ব পাৰে, গতিকে অতিমাত্ৰা খৰচৰ পৰা আঁতৰত থাকক। প্ৰেম জীৱনত আনন্দ আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় লাভজনক হ'ব পাৰে। দাম্পত্য জীৱনত সুখ আৰু মৰম ভালপোৱা বৃদ্ধি পাব। শাৰীৰিকভাৱে আপুনি আজি সুস্থ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। গতিকে ভ্ৰমণ বা অধিক কামৰ বাবে আজি আপোনাৰ ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লোৱা প্ৰয়োজন। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আত্মবিশ্বাসেৰে আগবাঢ়ক। আপোনাৰ সাহস আৰু উদ্যম সাফল্য নিশ্চিত কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে কমেণ্টত কিবা এটা লিখিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকসকল, আজিৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল। 10 ছেপ্টেম্বৰ 2025। আজিৰ দিনটো দায়িত্ব আৰু পৰিশ্ৰমেৰে পৰিপূৰ্ণ থাকিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দিন আজি অন্ত পৰিব। তাৰ ফলত আপুনি সফলতা লাভ কৰিব। কিন্তু আপোনাৰ কামৰ লগত ব্যক্তিগত জীৱনৰ সমন্বয় বজাই ৰাখিব। কৰ্মক্ষেত্ৰ বা অফিচত নতুন দায়িত্ব বা নতুন প্ৰজেক্ট লাভ কৰিব পাৰে। ব্যৱসায়ত কেতিয়াবা লেহেমীয়া থাকিলেও ধীৰ স্থিৰতে আপোনাৰ লাভৰ পথ মুকলি কৰিব। ডাঙৰ ব্যক্তিৰ প্ৰশংসা লাভ কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে উন্নতিদায়ক হ'ব। ধনৰ লেনদেন সাৱধান হ'ব পাৰে। নতুন ইনভেষ্টৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। প্ৰেম আৰু দাম্পত্য জীৱনত মৰম চেনেহ ভালপোৱা বৃদ্ধি পাব। গতিকে কামৰ প্ৰেছাৰৰ বাবে সংগীক প্ৰয়োজনীয় সময় দিব নোৱাৰিলে মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰৰ মাজেৰে আপুনি জীৱনসংগীক সময় দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি শাৰীৰিকভাৱে সুস্থ থাকিব। গতিকে কষ্টকৰ কাম বা দীঘলীয়া সময়ৰ দৌৰা ঢাপৰাৰ বাবে পিঠি আৰু গাঁঠিৰ বিষৰ সমস্যাত ভুগিব পাৰে। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। পৰিশ্ৰমৰ লগত পৰিয়ালকো সময় দিয়ক। দৃঢ় সমন্বয় কৰাতে আনন্দ লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল। কুম্ভ ৰাশি, 10 ছেপ্টেম্বৰ 2025। আজিৰ দিনটো আপোনাৰ বাবে নতুনত্ব আৰু প্ৰেৰণাদায়ক হ'ব। আপোনাৰ চিন্তাধাৰা আৰু কল্পনা শক্তিৰে আগবাঢ়ি যাব পাৰিব। যিকোনো নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ আপোনাৰ বাবে আজিৰ দিনটো শুভ। অফিচত বা কৰ্মক্ষেত্ৰত আপোনাৰ নতুন আইডিয়া গ্ৰহণ কৰা হ'ব। ব্যৱসায়ত নতুন লগৰীয়াসকলৰ লগত সহায় সহযোগিতা লাভ কৰিব। কোনো ডাঙৰ প্ৰজেক্ট হাতলৈ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি লাভদায়ক দিন। আপোনাৰ নতুন আয়ৰ উৎস মুকলি হ'ব। লগতে পুৰণি কোনো ধনৰ আগমন হ'ব পাৰে। কোনোবাত ৰৈ থকা টকা আজি উদ্ধাৰ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত নতুন আশা আৰু আনন্দময় আহিব। অবিবাহিতসকলৰ বাবে বিশেষ পৰিচয় লাভজনক হ'ব পাৰে আপোনাৰ বাবে। দাম্পত্য জীৱনত সমন্বয় বজাই থাকিলে ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। যদিও আপোনাৰ অধিক কামৰ প্ৰেছাৰ বা মানসিক ক্লান্তিৰ বাবে অকণমান ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিশ্ৰামৰ প্ৰয়োজন। আজি আপুনি ৰেষ্ট কৰক। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনাৰ কল্পনা শক্তি আৰু চিন্তাধাৰাই আপোনাৰ সফলতাৰ পথ দেখুৱাব। সেইবোৰ ব্যৱহাৰ কৰক। আপোনাৰ দিনটো শুভ হওক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকসকল, আজি আপোনালোকৰ বাবে দিনটো সপোন আৰু অনুভূতি প্ৰদান হ'ব। আপোনাৰ সৃষ্টিশীলতা আৰু দান দক্ষিণাই সকলোকে উপকাৰী হিচাপে প্ৰমাণিত কৰিব। আপোনাৰ যি আত্মবিশ্বাসেৰে আগবাঢ়ি গ'লে যিকোনো কামত সফলতা লাভ কৰিব। গতিকে আপুনি আত্মবিশ্বাসেৰে বজাই ৰাখক।
অফিচত বা কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু সঠিক পৰামৰ্শৰ সন্মান লাভ কৰিব আজি আপুনি। ব্যৱসায়ত নতুন সুযোগ বা লাভজনক সংগী লগ পাব পাৰে। শিল্প, সাহিত্য আৰু সৃষ্টিশীল কামত সফলতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাহে লাহে লাভ হ'ব, যদিও খৰচ বাঢ়িব পাৰে। আপোনাৰ আয়ৰ নতুন পথ মুকলি হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতাৰ সময় কটাব। অবিবাহিতসকলৰ বাবে আজিৰ দিনটো শুভ। কোনো নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শাৰীৰিকভাৱে সুস্থ থাকিব, গতিকে পানী সম্পৰ্কীয় অসুবিধা যেনে চৰ্দি, কাহ আদি এলাৰ্জিৰ সমস্যা হ'ব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আপুনি গুৰুত্ব দিয়ক। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। নিজৰ সৃষ্টিশীল শক্তি আৰু দয়া মনোভাৱ ব্যৱহাৰ কৰক। আজিৰ দিনে আপোনাক শুভ ফল দিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে আজিৰ দিনটোৰ ফলাফলখিনি চাব পাৰে। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।